শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও এটা স্থানত গেছ অহৰহ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে। মই দেখুৱাইছোঁ, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ অধিক শংকিত হৈ পৰিছে। এই ঠাইটুকুৰা হৈছে বিষ্ণুপুৰ আদৰ্শ গাঁও আৰু এই বসন্ত দুৰৰ নামৰ ব্যক্তিগৰাকীৰ যি বাৰী আছে তথা এখন ব্ৰইলাৰ ফাৰ্ম আছে আৰু তাতে এনেধৰণে এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বৰ্তমান অহৰহ গেছ নিৰ্গত হৈ আছে আৰু সেই গেছৰ দুৰ্গন্ধই নিৰ্গত হৈ থকা দুৰ্গন্ধই বাৰুকৈ জ্বলা কলা খোৱা হৈছে ইয়াৰ ৰাইজক। ONGCৰ বিষয়া কৰ্মচাৰী আহিছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কি কাৰণত ইয়াৰ পৰা অহৰহ গেছ যোৱা 3 জুলাইৰ পৰাই নিৰ্গত হৈ আছে সেয়া কোনো ধৰণৰ উৱাদি বিচাৰি পোৱা নাই, ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে কাম লাগি আছে, মই তাৰ মাজতে ভাষ্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে ভাষ্য দিয়াৰ পৰা বিৰত আছে কাৰণ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁলোক। अभी क्या हो रहा है? सर हम लोग डी वाटरिंग कर रहे हैं। ये जो पेट में अभी पानी रहा है उसका डी वाटरिंग कर रहे हैं। बाकी हमारा सब लोग बताएं सर। हो रहा है सर, क्यों हो रहा है ये? हो रहा है सर, सब लोग वहाँ है सर, हो रहा है सर। তেওঁলোকে আচলতে কি কাৰণে ইয়াত গেছ নিৰ্গত হৈ আছে সেই বিষয়ে এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। এক প্ৰকাৰৰ ONGC চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মই ইয়াৰ পৰা স্থানীয় যিগৰাকী ব্যক্তি আছে যাৰ বাৰীত এই ঘটনাটো হৈছে, বসন্ত দুৱৰা, আপুনি ভতিজাক হৈছে, কি হৈছে গোটেই ঘটনাটো বৰ্তমান পৰিৱেশ? এতিয়া পৰিৱেশটো মানে বহুত ভয় শংকাত আমি পাৰ কৰাবলগীয়া হৈছে। ৰাতি আপোনাৰ টোপনি নাহে, কাৰণ কেলে আমাৰ ইয়াত এতিয়া খোৱা জুই জ্বলাব পৰা নাই আৰু বিভিন্ন এতিয়া এই পইণ্টৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈকে আপোনাৰ য'তে ত'তে গেছ ওলাব ধৰিছে। 1-1.5 কিলোমিটাৰ লখিমী টি গ্ৰীণ টি বুলি কয় এটা, তাৰ পেক চাইডো আপোনাৰ প্ৰথমে অকণমান বুৰবুনি ওলালে, তাৰপিছত 1 কঠামান মাটি ওলাইছে। কিন্তু এটা কথা আমি ভাল পাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যেতিয়া ইয়াত আহিব ধৰিছে তেতিয়াৰ পৰা ONGC যিখিনি কাম অলপ চলপকৈ ষ্টাৰ্ট কৰিছে তাৰ কাৰণে সংবাদ মাধ্যম আমি যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু কি সমস্যাত পৰিছে এই গেছ নিৰ্গত হোৱাৰ ফলত? গেছ নিৰ্গত হোৱাৰ ফলত চকুৰ পুৰণি হৈছে, স্কিন আপোনাৰ জ্বলা পোৰা কৰিছে আৰু তেওঁলোকে কোনো স্বাস্থ্য শিবিৰ বা কিবা এটা তেনেকুৱা এটা দিব লাগিছিলে একচুৱেলি গাঁৱৰ ৰাইজক। নাই, দিয়া নাই এতিয়ালৈকে। হয়, মই এয়া দেখুৱাইছোঁ, অহৰহ এনেধৰণে গেছ নিৰ্গত হৈ আছে। কেৱল এইটো স্থানেই নহয়, আন কেইবাটাও স্থানতো হৈছে বুলি আমি জানিব পাৰিছোঁ। গেলেকীৰ দাদা, কাম কেনেকুৱা ধৰণৰ বৰ্তমান চলি আছে, কাৰণ কি বা পাইছে নেকি? বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে গেছটো আমি চ'ৰ্চটো বিচাৰি ফুৰিছোঁ। চ'ৰ্চটো ক'ৰ পৰা আহিছে, আমাৰ ওচৰে পাজৰে বহুতখিনি ৱেল আছেতো, ৱেল হেডখিনি চেক কৰি থকা হৈছে, কিন্তু আমি ওচৰ পাজৰে একো পাইপলাইন দেখা নাই আৰু এতিয়ালৈকে পোৱা নাই। আমি চাওক আপোনালোকে কিমান ডেপ্থত খন্দা হ'ল, 10 ফুট to 12 ফুট খন্দা হ'ল, তাৰ তলত একো পাইপ নাই পোৱা। সিফালেও খন্দা হ'ল, সিখন ফিল্ডতো আপোনালোকে যোনটো কৈছে তাতো খন্দা হ'ল। এতিয়া বৰ্তমান আমাৰ প্ৰব্লেম এটা হৈছে, কালি বৰষুণে পানীটো ভৰাই দিলে, মানে এতিয়া ডিৱাটাৰিং কৰিব লাগে। ৰাইজে কোৱা কথা যে ইয়াত কোনো ধৰণৰ স্বাস্থ্য শিবিৰো এটা দিয়া ব্যৱস্থা কৰা হয়, সেইখিনি কৰিব, ওপৰ মেনেজমেণ্টে সেইখিনি কথা পাতি আছে, সেইখিনি ডেফিনেটলি কৰিব লাগে। ৰাইজৰ যদি কিবা অসুবিধা হৈছে সেইখিনি মেনেজমেণ্টক যদি আগবঢ়ায় সেইখিনি মেনেজমেণ্টে কৰিব, আমাৰ বিশ্বাস আছে। হয়, মই ইয়ালৈ ONGCৰ কৰ্তৃপক্ষ আহিছে, তেওঁলোকে অভিযন্তা আহিছে, কিন্তু কামহে তেওঁলোক ঠিকেই কৰি আছে বুলি কৈছে, কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত কি কাৰণে গেছ নিৰ্গত হৈ আছে অহৰহ, তাৰ কোনো এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। পৰিতাপৰ বিষয় তথা উদ্বেগজনক বিষয়টো হ'ল যে কেৱল এই স্থানতে নহয়, গেলেকীৰ আন একাধিক স্থানত এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি সদৰি কৰিছে, লিকেজ হোৱা বুলি সদৰি কৰিছে আৰু তাৰ সমান্তৰালকৈ এই স্থানৰ স্থানীয় ৰাইজ বৰ্তমান ক্ষোভিত হৈ পৰিছে, কাৰণ ইয়াত যি ধৰণে বৰ্তমান এই অৱস্থাত সুবিধা তেওঁলোকে প্ৰদান কৰিব লাগিছিলে ONGC কৰ্তৃপক্ষই সেয়া নকৰা বুলি জনাইছে। কাৰণ ইয়াত ৰন্ধা বঢ়াৰ ক্ষেত্ৰত তথা গেছ বা জুই ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ বাধা আৰোপ কৰিছে আৰু সেয়া কৰাটো স্বাভাৱিক কথা, কাৰণ গেছ নিৰ্গত হৈছে। কিন্তু সেই পৰিয়ালসমূহক যিসকল বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে বা তেওঁলোকে ৰান্ধি খাব পৰা নাই, তেওঁলোকক যি ধৰণৰ সুবিধা দিব লাগিছিলে সুবিধা দিয়া নাই বুলি প্ৰথমটো অভিযোগ। দ্বিতীয়তে ইয়াত স্বাস্থ্য শিবিৰ স্থাপন কৰাটো প্ৰয়োজনীয়তা আছিলে, কাৰণ গেছ নিৰ্গত হৈছে, কিন্তু এতিয়ালৈকে এটা স্বাস্থ্য শিবিৰো ইয়াত দিয়া হোৱা নাই, যাৰ বাবে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব ইয়াত গেছ নিৰ্গমন বন্ধ কৰিবলৈ কেতিয়া সক্ষম হ'ব ONGC। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।